तो जा गाड़ी जा कहाँ वाला वो तो वो फूल उस बड़ा इधर क्या रे यो स्कूल हो ITI बड़ा गाड़ी पे नहीं होते দুআষাৰমান কৰিলোঁ বাৰু আপোনালোকে সকলোকে নমস্কাৰ দেই মোৰ নাম শ্ৰী টিংকু পেগু মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয় এটি বালিপুখুৰী বিশ্বনাথ চাৰিআলি ন আজি 2 ছেপ্টেম্বৰ 2024 তাৰিখ আপোনালোকৰ কেম্পাছত মই আহিছোঁ গছ পুলি এজোপা আমলখি গছ এজোপা ৰুব আহিছোঁ এতিয়া গছ কিয় ৰুব আহিছোঁ বুলি ক'লে আমি সকলোৱে জানো আজি যিটো গৰম পৰিছে যোৱাকালি পৰহি এনেকুৱা লাগিছে মানে যেন মৰো গছ থাকিলেহে গছ এতিয়া চব শেষ কৰি এফালৰ পৰা ধ্বংস হৈ গৈছে সেইকাৰণে আমি গছ য'ত গছ নাই ৰুব লাগিব আৰু গছ কাটিব নালাগে এনেকুৱা আপোনালোকে ডাঙৰ এজোপা গছ ৰাখিছে চবেই যদি এজোপা দুজোপাকৈ যদি ঘৰে ঘৰে যদি ৰাখোঁ গৰমৰ পৰা ৰক্ষা হ'ব কিন্তু এইটো গছটা অলপ লাইনৰ কাৰণে দিগদাৰ লাইনটো চাইড কৰিব পাৰোঁ পাছত আমিও কম অফিচত কিন্তু প্ৰথম মানে কি গছ কাটিব নালাগে গছ ৰুব লাগে তুমিও স্পেচিয়েলি অন ইয়ৰ বাৰ্থডে from today onwards you have to plant at least 1 tree keep in mind so on your birthday when is your birthday 12 July so 12 July next year it will come on 25th is it so on that day you have to plant at least 1 tree either on your school in your school or at your home okay so তেনেকৈ ল'ৰা ছোৱালীকো বাৰ্থডেত গছ পুলি দান কৰা ৰোৱা সেইবোৰো শিকাব এতিয়া প্ৰকৃতি বহুত ডেঞ্জাৰাছ হৈ গৈছে এইটো ধেমালি কৰা কথা নহয় এইটো মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্যে মই নিজেহে আহিছোঁ দেই কোনো মোক পঠিয়া নাই আকৌ মই ঘৰে ঘৰে এনেকৈ অনুষ্ঠান প্ৰতিষ্ঠান ফ্ৰীকৈ এডুকেশ্যন দিম আৰু গছ পুলি ৰুম সেইটো কোনো মানে কোনোবাই পঠিয়াই পিনি মোৰ অহা নাই কোনো চৰকাৰে পঠিওৱা নাই মই নিজৰ ইচ্ছাৰে নিজে আহিছোঁ মই সেইকাৰণে ধুনীয়াকৈ ৰুই মেলি ডাঙৰ দীঘল কৰিব গছ যে থাকিব কাটিব নালাগে সেই কনচেপ্টটো আমি মনত থ'ব লাগিব অকণমান হেৰি কৰি দিয়ক আৰু এইটো যিহেতু আপোনাৰ দেউতা যিহেতু নাই আপোনাৰ শ্বশুৰ তেওঁৰ নামটো কি আছিলে স্বৰ্গীয় জনক বাহাদুৰৰ আত্মাৰ সদগতি কৰিছোঁ আজিৰ পৰাই গছজোপা তেওঁৰ নামৰ স্মৃতি ঘূৰি আহিব আৰু তেওঁ য'তেই নাথাকক সুখ শান্তিৰে থাকক আপোনালোকৰ কেম্পাছটো নিশ্চয় সুখ শান্তি আহিব বুলি আশা কৰিছোঁ আৰু গছ থাকিলেহে আমি থাকিম সেইটো সকলোৱে জানো কিন্তু জানি বুজি আজি মানুহে বহুত অত্যাচাৰ কৰি আছে প্ৰকৃতিক যাতে হ'ব নালাগে আৰু ইয়াক ককাৰ নামত যিকোনো প্ৰকাৰে বচাব চেষ্টা কৰোঁ গোবৰ অলপ পাৰিলে দি দিব দেই সেইটো লাগে মাটি অলপ অলপ দি দিয়ক আপোনাৰ মিষ্টাৰটোৰ নামত তেওঁ নিশ্চয় শান্তি পাব এনেকৈ পূৰা ঠেচি দিয়ক গোবৰ অলপ দি দিব দেই ঠিক আছে ধন্যবাদ বাৰু